Praise the Lord. Hallelujah. মই Reverend Simon Samuel Ringma. আজি মই আপোনালোকৰ লগতে এটা কথা ক'বলৈ ইয়াতে মই লগা ঘৰতে বহি কিনে আপোনালোকৰ লগতে কৈ আছে। কেলে মানে পহিলা শুৰুৰ টাইমতে যিশু খ্ৰীষ্টা আগেতে জন বাপ্টাইষ্ট Matthew chapter 3 verse 2 কৈছে মন ঘূৰিবি কেলে মানে স্বৰ্গৰ ৰাজ্য ওচৰতে আছে আৰু Matthew chapter 4 verse 17 কৈছে মন ঘূৰাবি কেলে মানে ঈশ্বৰৰ ৰাজ্য ওচৰতে আছে আজি আমি যীশু খ্ৰীষ্ট বিশ্বাসী মানুহখান মন ঘূৰাব লাগে কেলে মানে ৰেপচাৰ হ'বলৈ হৈ আছে আমি এতিয়া এট দ্য পইণ্ট অফ ৰেপচাৰতে থাকি আছে এইটো নিমিত্তে ৰেপচাৰ হ'বলৈ থকা নিমিত্তে আমি খান যীশু খ্ৰীষ্ট লগতে লগ পাবলৈ মন ঘূৰাব লাগে ৰিপেণ্ট কৰিব লাগে আৰু মন ঘূৰি কিনে নিজৰ পাপটো স্বীকাৰ কৰিব লাগে মন ঘূৰি কিনে নিজৰ পাপটো স্বীকাৰ কৰি না যীশু খ্ৰীষ্টৰ পৰা আমাৰ নিজৰ পাপটো মাপ পাব লাগে ক্ষমা পাব লাগে পাপ মাপ নাপালে আমি বেছি দেৰি খ্ৰীষ্টান কৰি থাকিলেবি বেছি চাল পুৰণা খ্ৰীষ্টান হৈ কিনে থাকিলেবি আমি যীশুৰ লগতে লগ পাবলৈ এইটো আশা নকৰিবি পাপ আমি খান লগতে অলপ থাকিলেবি যীশুটো আমি খানকে নল'ব হ'লেবি আমি খান আমাৰ পাপটো স্বীকাৰ কৰি কিনে পাপ মাপ পালেতো এইটোতো হ'লে ধন্য হৈছে কেলে মানে আমি যীশুৰ লগতে সদায় থাকিবলৈ পাব কি পাপ স্বীকাৰ কৰিব লাগে আমি গীৰ্জা যাবলৈ আলচি কৰা আমি মানুহকে হিংসা কথা কৈ থকা আৰু আমি মানুহকে মৰম নকৰা খ্ৰীষ্টান হ'লেবি মানুহকে মাৰি থকা মানুহকে ক্ৰিটিচাইজ কৰি থকা মানুহ খান লগা সমানটো চুৰ কৰি থকা আৰু আমি খান মানুহ নেইবাৰ্ছ খান লগা মাইকী খানকে পচন্দ কৰি কিনা লগতে ৰেণ্ডি বাজি কৰা আৰু নেইবাৰ্ছ খান মতা খান লগতে পচন্দ কৰি কিনা লগতে ৰেণ্ডি বাজি কৰি থকা এইটো কৰা পাপটো স্বীকাৰ কৰিব লাগিব আমি মন টান কৰি কিনে প্ৰাৰ্থনা নকৰা আমি মন টান কৰি কিনে গান নকৰা আমি মন টান কৰি কিনে আমি হাম্বল কৰিবলৈ নাপাৰা এইটো খান চব পাপটো আমি স্বীকাৰ কৰিব লাগিব আমি যেতিয়া আমাৰ পাপ স্বীকাৰ কৰি পাপ মাপ পালেতো আমি যীশুৰ লগতে আৰাম পৰা থাকিবলৈ পাব যীশু খ্ৰীষ্ট আমি খানকে বেছি মৰম কৰি কিনে মন লম্বা কৰি থাকি আছে আমি খানকে কি জানি ৰিপেণ্ট কৰি কিনা মন ঘূৰি কিনা আহিব নেকি মন ঘূৰি কিনা আহিলে তো তাইকে নষ্ট হ'বলৈ নিদিব এনেকুৱা যীশুটো মন পেচেণ্ট কৰি কিনা লম্বা হৈ কিনা আমি খানকে ৰখি আছে যীশু আমি খানকে ৰখি থকা টাইমতে আমি পাপ স্বীকাৰ কৰি না পাপ মাপ নাপালেতো
আমি কেতিয়াবি আমি স্বৰ্গৰ ৰাস্তাত যাব নাপাৰিব। দাদা দিদি খান ভাই ভনী খান, আপুনিতো মৰম পাইছে ক'লেতো যীশু খ্ৰীষ্টকে নাপাহৰিবি দে। যীশু মৰম পাইছে ক'লেতো যীশুৰ লগতে আপুনি থাকিব নিমিত্তে আপুনি যীশু খ্ৰীষ্টক লগা মৰমটো নাপাহৰিব লাগে। যীশু খ্ৰীষ্টৰ লগা কথাটো মানুহকে শিকাব লাগে, শিকাই দিব লাগে, জনাই দিব লাগে। কেলে মানে জানি কিনা মানুহে নক'লেতো জানিলেবি নাজানা নিচিনা হ'ব। আপুনি ধনী হ'লেবি আপোনাৰ টকা পইচা পৰা ঈশ্বৰৰ কাম নকৰিলেতো আপুনি দুখীয়া গৰীব মানুহ পৰা বেছি গৰীব হে আছে। আপুনি নিজৰ খাবলৈ নিমিত্তেহে ৰাখি থাকিলেতো আপুনি খাবলৈ নাপাব। এইটো নিমিত্তে আপুনি খাই কিনে আপোনাৰ ওচৰতে থকা খানকে খাবলৈ দিবি না। আজি ঈশ্বৰৰ মানুহ খান এভেঞ্জেলিষ্ট মিছনাৰী চেলেৰি নাখাই কিনে লেমেন এভেঞ্জেলিষ্ট মিছনাৰী কৰি কিনে বেৰাই থকা খান ভোক লাগি আছে। যাই কিনে ঈশ্বৰক কথা কৈ দিবলৈ প্ৰাৰ্থনা মদত দিবলৈ ইচ্ছা থাকিলেবি যাবলৈ নাপাৰাতো টকা পইচা মটৰ গাড়ী ভাড়া নাথাকা নিমিত্তে এইটো নিমিত্তে আপুনি ভাল টাইম থাকাতে আপোনাৰ টকা পইচাটো লৈ কিনে আপোনাৰ ওচৰতে থকা আপোনাৰ মাজতে থকা কাম কৰিবলৈ খুচি থকা খানকে পঠাই দিবি। তাই খান যাই কিনে ঈশ্বৰৰ কথা ক'বলৈ মন থকাটো বন্ধ নকৰিবি। টকা পইচা দি কিনা তাই খান যাই কিনা ঈশ্বৰৰ কথা ক'বলৈ দিবি। তেতিয়াহ'লে আপুনি আপোনাৰ টকা পইচাৰ পৰা ঈশ্বৰৰ কাম কৰাৰ কাৰণে আপুনি ৰিৱাৰ্ড পাবতো। দাদা ভাই ভনী খান, যীশু জলদি আহিলে আমি খান যীশুৰ লগতে লগ কৰিবলৈ আজি আমি খুচি কৰি কিনে নিজৰ পাপটো স্বীকাৰ কৰি কিনে নিজৰ গলটি খান স্বীকাৰ কৰি কিনে যীশু খ্ৰীষ্টৰ পৰা আমাৰ পাপ খান মাপ পাই কিনে ঈশ্বৰৰ কাম কৰিব লাগিব। যীশুৰ লগতে লগ কৰিবলৈ ইচ্ছা থাকিলেবি ঈশ্বৰৰ কাম নকৰিলেতো আপুনি চেলভেশ্যনটো বাই গ্ৰেছ পৰাহে পাব। হ'লেবি ৰিৱাৰ্ডটো আৰ্ণ হ'ব লাগে, কাম কৰিব লাগে, টকা পইচা দি কিনে ঈশ্বৰৰ কাম কৰিব লাগে, প্ৰাৰ্থনা কৰি কিনে ঈশ্বৰৰ কাম কৰিব লাগে, যাই কিনে ঈশ্বৰৰ কথা কৈ দিব লাগে। ঈশ্বৰৰ কাম কৰিবলৈ বেছি আছে। হ'লেবি আপুনি নাজানা নিমিত্তে এনেই বহি কিনে থাকি আছে। এনেই বহি কিনে নাথাকিবি না, ঈশ্বৰৰ কাম কৰিবি না। যীশু কৈছে মন ঘূৰিবি কেলে মানে ঈশ্বৰ লগা ৰাজ্যটো ওচৰতে আছে। ঈশ্বৰৰ ৰাজ্যটো আহি যাইছে কোৱাটো সঁচা আছে। এতিয়া ৰেপচাৰটো হ'বলৈ হৈ আছেতো। ৰেপচাৰটো হ'বলৈ থকাৰ কাৰণে আমি আমাৰ পাপতে বহি কিনে পাপতে থাকি কিনে আমি ঈশ্বৰৰ কাম কৰিলেবি নহ'ব। আপুনি ঈশ্বৰৰ কাম কৰিছে ক'লে পাপ কৰি কিনে ঈশ্বৰৰ কাম নকৰিবি না। পাপ বকি কিনে ঈশ্বৰৰ কাম কৰিলেতো লাভ নহ'বতো। আপুনি মন ৰিপেণ্ট কৰি না আপুনি যীশু খ্ৰীষ্টৰ কামটো ডাঙৰ কৰি দিবি না। যীশু খ্ৰীষ্টটো ওপৰ সুন্দৰটো নাচায়তো, ঈশ্বৰটো মন চাই থাকেতো, মনটো কেনেকুৱা আছে মন চাই থাকে। এইটো নিমিত্তে আপোনাৰ মনটো ঠিক ৰাখিবি না, চাফা কৰি ৰাখিবি না। আপোনাৰ মনটো বেছি বেয়া আছে, আপোনাৰ দুশ্মনটো আপোনাৰ মনহে আছেতো। আপুনিকে লৈ কিনা
বেয়া ভাৱনা কৰি না বেয়া কথা কৰি না বেয়া জেগাতে যাই কিনে বেয়া কাম কৰি কিনে আপুনিকে নৰকতে পঠাবলৈ আছেতো আপোনাৰ মনটো বেছি আপুনি বুজিবলৈ নাপাৰা বেছি কাম কৰি আছেতো এইটো কাৰণে আপোনাৰ মনটো মৰাই দিবি আৰু পবিত্ৰ আত্মা আপোনাৰ মনতে আহিবলৈ দিবি আৰু পবিত্ৰ আত্মা আপোনাৰ মনতে থাকি না আপোনাৰ চলাবলৈ দিবি না আমাৰ ডাঙৰ দাদা খান ভাই খান দিদি ভনী দাদা ভাই খান যিছু আপুনিকে ৰখি আছে আপুনিকে নষ্ট হ'বলৈ নিদিব নিমিত্তে আপুনিকে ৰখি আছে তো এইটো নিমিত্তে আপুনি জলদি আহিবি না আপুনি কেলে কালি আহিব পৰচু আহিব এনেকুৱা ভাবি থাকি আছে আপুনি পাপতে লুকাই থাকিলে পাপতে বন্ধ কৰি থাকিলে আপুনি কালি চান্স নাপাবলৈতো কেনেকুৱা হ'ব না যিছু আহি যালেতো আপুনি কালিতো নৰকতে যাই যাবতো এইটো নিমিত্তে মৰম কৰি ঈশ্বৰৰ ভাই ভনী খান আমি দাদা ভাই ভনী এজন এজনকে মৰম কৰি না এজনকে মদত কৰি না যিছু কামটো জলদি কৰিবলৈ দিব লাগে দেই আমাৰ দাদা ভাই ভনী খান আপুনি খান যিছু খ্ৰীষ্ট আপুনিকে মৰম কৰাটো তাই আপুনিকে মন ৰিপেণ্ট কৰি না মন ঘূৰাই কিনি অহাটো ৰখি আছেতো নহ'লেতো তাই কাম কৰি যাইছে ক'লেতো আৰু এইটো ঘূৰি নাহিবতো যীশু খ্ৰীষ্ট লগা প্ৰমিছ তাই লগা কমিটমেণ্ট তাই লগা কভেনেণ্ট এইটো চব ফুলফিল হৈছে ক'লেতো আপুনি চাৰি দিবতো আপুনি চাৰি কিনা বেগ ৰাখি দিবতো বিহাইণ্ডে ৰাখি দিবতো তেতিয়াহ'লে আপুনি লেফ্ট বিহাইণ্ড হ'লে আপুনি কি হ'ব না আপুনি কি হ'ব না আপুনি ভাবি চাবি না কেলে আপোনাৰ মনটো টান কৰি কিনে থাকি আছে খ্ৰীষ্টান পূৰ্ণ হৈছে কয় না মন ডাঙৰ কৰি কিনে নাথাকিবি পাপ স্বীকাৰ কৰি না পাপ মাপ পাই কিনা যীশু খ্ৰীষ্ট কাম কৰি না যীশু অহাটো ৰখিবি দেই নহ'লে পাপ বুকি কিনে ঈশ্বৰৰ কাম কৰি থাকিলে এইটো নহ'ব আপুনি মানুহ লগা আত্মা বচাই দিয়াটো চাৰি কিনে নিজৰ আত্মা আমি বচাবলৈ নাপাৰিবতো এইটো নিমিত্তে পাপটো আপুনি ভাবি চাবি আপোনাৰ পাষ্ট লাইফটো কি কৰি আহিছে এইটো কাৰণ চব আপুনি মাপ পাইছে ক'লেতো আপুনিতো একদম ব্লেছেড আছে দেই ঈশ্বৰটো আপুনি কি মাই ব্লেছেড চাৰ্ভেণ্ট ক'বতো আপুনি লগা চকু পানী মেটাই দিবতো হালেলুয়া প্ৰেজ দ্য লৰ্ড প্ৰভু যীশু মৰমটো ভাবিলেতো একদম মুখ পৰা কৈয়ে থাকিলে খতম নহ'বতো যীশু আপুনি আমি খান চবকে মৰম কৰাটো তাই নিজৰ লাইফ দি দিছেতো নিজৰ লাইফটো আমি খান নিমিত্তে ক্ৰুচিফাই কৰি দিছেতো আমি খানকে বচাই দিবলৈ আমি খান লগা পাপটো বকি কিনে আমি খান মৰিবলৈ জেগাতে মৰি কিনে আমি খানকে বচাই দিবতো এইটো কাৰণে ফুজোৰতে পাপ কৰি কিনে যীশুৰ লগতে ক্ৰতে থকা পাপী মানুহ এজনটো তাই নোনতে তাই পাপ স্বীকাৰ কৰিছেতো ফুজোৰটো তাই পাপ বুকি কিনে থাকিছিলে হ'লে নোন টাইমতে তাই পাপ স্বীকাৰ কৰিছেতো আৰু এভেনিংতে তাই যীশুৰ লগতে যাইছেতো পেৰাডাইছে থাকি যাইছেতো এইটো নিমিত্তে আপুনি এইটো পাপী মানুহ নিমিত্তে নিচিনা হ'ব লাগে দেই আপোনাৰ পাপটো স্বীকাৰ কৰি কিনা যীশুৰ লগতে থাকি যাব লাগে দেই এজনটো হ'লে ফুজোৰতে পাপতে থাকিছে নোনতে পাপতে থাকি আছে চামতে তাই নৰকতে যাই যাইছেতো তাৰ নিজৰ পাপতে মৰিছেতো নিজৰ পাপ নিমিত্তে মৰিলেতো আপুনি চেলভেশ্যন পাব হ'লে আপোনাৰ পাপতে থাকি মৰিছে ক'লেতো আপুনি নৰকতে যাবতো সেইটো নিমিত্তে পাপ বুকি কিনে নমৰিবি দেই
পাপ স্বীকাৰ কৰি কিনে পাপ ক্ষমা পাব লাগে দেই। যীশু আপুনিকে মৰম কৰা নিমিত্তে কিমান দুখ কৰি কিনে মৰিছে, হ'লেবি আপুনি এতিয়া বুজা নাই নেকি? নাভাবে নেকি আপুনি যীশুৰ লগা মৰম কথাটো? দাদা দিদি ভাই ভনী খান, জলদি আহি যাবি দেই। আপোনাৰ পাপ লগা ঘৰতে বহি নাথাকিবি দেই। আপুনি আপোনাৰ পাপ লগা ঘৰৰ পৰা ওলাই কিনে পাপ স্বীকাৰ কৰিবি আৰু পাপ মাপ পাব লাগে দেই। আজি মই আপুনি খান লগতে এনেকুৱা এটা কথা নক'লে মনটো ৰখাব নাপাৰে কিনে মই আপুনি খান লগতে কৈছে, পাপ মাপ পাবলৈ আচানি নহয় দ। চকু পানী গিৰি কিনে পাপ স্বীকাৰ কৰিবি না। নেল ডাউন কৰি কিনে আঁঠু কাঢ়ি কিনে যীশুকে লগতে পাপটো স্বীকাৰ কৰিবি না। যীশু, মইতো এজন পাপী মানুহ আছে, মইতো বেছি বেয়া মানুহ আছে, হ'লেবি আপুনি বেয়া মানুহ নিমিত্তে মৰিছে। এইটো নিমিত্তে মই নিমিত্তে বি আপুনি মৰিছে। আপুনি মইকে বচাই দিবি, মইকে পৰিত্ৰাণ পাবলৈ দিবি, আপুনি লগতে সদায় থাকি যাবলৈ দিবি কৈ না যীশুৰ লগতে প্ৰাৰ্থনা কৰিবি দেই। মই প্ৰাৰ্থনা কৰি দিব। স্বৰ্গতে থকা প্ৰভু যীশু মৰম ঈশ্বৰ, যীশু খ্ৰীষ্ট লগা পুত্ৰ, ঈশ্বৰ লগা পুত্ৰ যীশু খ্ৰীষ্ট, পবিত্ৰ আত্মা আমি খান নিমিত্তে পঠাই দিয়া। আপুনি তাই খানকে মৰম কৰিবি। তাই খান এতিয়া বি মনতে ভাবি লেবি পাপ স্বীকাৰ কৰিবলৈ নাপাৰি কিনে থাকি আছে। কেলে মানে তাই খান লগা পাপটো বেছি গধুৰ, বেছি ভাৰী থকা নিমিত্তে, বেছি ডাঙৰ নিমিত্তে পাপটো কথা ওলাই দিবলৈ স্বীকাৰ কৰিবলৈ চৰম লাগি আছে, ভয় লাগি আছে, চাতানকে ভয় লাগি আছে। হ'লেবি তাই খান লগা পাপটো স্বীকাৰ কৰিলে আপুনি মাপ দিয়া পিছতে চাতান পলাই যাব। তাই খান মন বি বেছি হালকা হৈ যাব, শান্তি হৈ যাব। তাই খান বি আপুনি লগতে ৰাজা হ'বলৈ পাৰিব। এইটো নিমিত্তে আপুনি আপোনাৰ গাঁৱতে খুন কিনি দিয়া খুন পৰা কিনি ল'বি। তাই খান লৈ কিনে আপোনাৰ চকুতে ৰাখিবি, আপোনাৰ মনতে ৰাখি ল'বি আৰু তাই খানকে চলাই থাকিবি। বেয়া দিনতে থাকি আছে, বেয়া দিনটো ফুজোৰ পৰা চামতাক ভৰ্তা থাকি আছে। হ'লেবি বিশ্বাসী মানুহ খান হ'লে, আপুনি পৰা মাপ পোৱা মানুহ খানটো হ'লে, তাই খানটো পবিত্ৰতে থাকি আছে, হলি লাইফতে থাকি আছে, খুচিতে থাকি আছে। তাই খানটো গানা বি গাবলৈ পাৰি আছে, প্ৰাৰ্থনা বি কৰিবলৈ পাৰি আছে, ঈশ্বৰৰ কথা বি ক'বলৈ পাৰি আছে। এইটো নিমিত্তে তাই খানকে মৰম কৰিবি। দেৰি নহয় কিনে তাই খানকে উঠাই ল'বি প্ৰভু। মৰম পিতা, মই আপোনাৰ নামতে কৈ আছে, প্ৰাৰ্থনা কৰি আছে। তাই খান জলদি আহিবলৈ ৰাস্তা খুলি দিবি আৰু জলদি তাই খানকে ৰিচিভ কৰি ল'বি, একচেপ্ট কৰি ল'বি প্ৰভু। যীশু খ্ৰীষ্টৰ নামতে মই প্ৰাৰ্থনা কৰিছে। আমেন। প্ৰেইজ the Lord, প্ৰেইজ the Lord, প্ৰেইজ the Lord।